বিলাসীপাৰাত নিৰুদ্দেশৰ ঘটনা। চিৰাকুটাৰ টুকুৰাবান্ধা গাঁৱৰ নাছিৰুদ্দিন নামৰ ব্যক্তিজন সন্ধানহীন হৈ পৰিছে। যোৱা দুদিনৰ পৰা সন্ধানহীন হৈ আছে নাছিৰুদ্দিন নামৰ ব্যক্তিজন। AS17 M6860 নম্বৰৰ বাইক লৈ ঘৰৰ পৰা ওলাই যোৱাৰ পিছতে সন্ধানহীন হৈ পৰে ব্যক্তিজন। উল্লেখ্য যে গোৱালপাৰা জিলাৰ সোণাৰীৰ নায়ক ইটা উদ্যোগত কৰ্মৰত আছিল চিৰাকুটাৰ টুকুৰাবান্ধা গাঁৱৰ নাছিৰুদ্দিন নামৰ ব্যক্তিজন সন্ধানহীন হৈ পৰাৰ পিছতে পৰিয়ালটোৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। কোনো সদাশয় ব্যক্তিয়ে ব্যক্তিজনৰ সন্ধান পালে ওচৰৰ আৰক্ষী থানাত খবৰ দিবলৈ ভুক্তভোগী পৰিয়ালটোৱে অনুৰোধ জনাইছে। যোৱাকালি দুদিনৰ পৰা মোৰ মামাই ডাঙৰ মামা নাছিৰুদ্দিন, তেওঁৰ ঘৰ টুকুৰাবান্ধা, তেওঁ দুদিনৰ পৰা নিৰুদ্দেশ হৈ আছে। মানে আমাৰ ঘৰৰ পৰা এটা বাইক লৈ ওলাই গ'ল। তাৰ পিছৰে পৰা আমি বিচাৰ কুচাৰ বহুত কৰিলোঁ। আমাৰ যিমান আত্মীয় স্বজন আছে গোটেইখিনি আমি খবৰ ল'লোঁ, ক'তো নাপালোঁ। নাপোৱাৰ পিছত আপোনালোকৰ হেল্প ল'ব খুজিছোঁ আমি। তাৰপিছত আমি প্ৰশাসনক ফোন কৰিছিলোঁ, তাতো আমি জনাইছোঁ যে আমাৰ মামাজনক অতি সোনকালে যিজন ব্যক্তিয়ে দেখা নাপাওক কিয় আমাক আপোনাৰ জৰিয়তে, চেনেলৰ জৰিয়তে বা থানাতো যদি লোকেল থানা আছে তাতো যদি কয় তেনেহ'লে আমি খবৰ পাম। আৰু এই আশাতে আমি আজি আপোনালোকক ইয়াতে মাতিছোঁ, আপোনালোকেও আমাক হেল্প কৰক। বয়স কিমান হ'ব? আনুমানিক 55 বছৰমান হ'ব আৰু কি মোৰ মামাৰ বয়স। কি কামত কৰ্মৰত আছে? তেওঁ ইটা ভাটাৰ লগত জড়িত আছে। ইটা ভাটাৰ সৰ্দাৰৰ কাম কৰে। এটা ভাটাৰ পৰা দক্ষিণ পাৰ সোণাৰী এটা ভাটাত কাম কৰে। সেই ভাটাৰ যোৱাৰ বুলি কৈছিল আৰু কি, কৈ কেনে ঘৰৰ পৰা ওলাই গ'ল। এতিয়ালৈকে আমি কোনো সংসূত্ৰ পোৱা নাই। গাঁওখনৰ নাম কি? গাঁওখনৰ নাম টুকুৰাবান্ধা।